নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ ওচৰত মই অন্য এটা ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজনৈতিক হত্যা। ৰাজনৈতিকভাৱে তেওঁ কোনো ব্যক্তিক, কোনো ক্ষমতাশালী ব্যক্তিক কিদৰে ক্ষমতাচ্যুত কৰিব পাৰে সেই সন্দৰ্ভতে এই ভিডিঅ'টো বনোৱা হ'ল। তেওঁৰ যি ক্ষমতাৰ লোভ আৰু সম্পদ আহৰণৰ লালসা, এই লালসাৰ বলি কিমানজন ৰাজনৈতিক নেতা হৈছে সেই সন্দৰ্ভত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো বেছি পুৰণা ডাটা লৈ মই নাযাওঁ। এই ভিডিঅ'টো যি তেওঁ বিজেপিত যোগদানৰ সময়ছোৱাৰ পৰা আৰম্ভ কৰিম আৰু বৰ্তমানলৈকে সেইটো চালি জাৰি চাম। নম্বৰ 1, হিমন্ত বিশ্ব শৰ্মা বনাম তৰুণ গগৈ। বিসম্বাদ। পোনপ্ৰথমে তেওঁৰ ৰাজনৈতিক হত্যা 2015 চনৰ শেষৰ ফালে বা 2016 চনৰ যি নিৰ্বাচন হৈছিল অসম বিধানসভাৰ, সেই সময়ত আৰম্ভ কৰিছিল আৰু তেওঁৰ টাৰ্গেট হৈছিল তৰুণ গগৈ ডাঙৰীয়া। তেওঁৰ সপোন আছিল 2016 চনত তেওঁ মুখ্যমন্ত্ৰী হোৱা, বা তৰুণ গগৈৰ পিছতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন আছিল, সেই সপোনটো সাৰ্থক কৰিবৰ বাবে তেওঁ বিসম্বাদৰ সৃষ্টি কৰিলে আৰু এই বিসম্বাদক তেওঁ তৰুণ গগৈ ডাঙৰীয়াৰ যি উত্তৰসূৰী হিচাপে তেওঁ পুত্ৰক মুখ্যমন্ত্ৰী হিচাপে বনোৱাৰ প্ৰয়াস কৰি আছে বুলি তেওঁ এটা বাতাবৰণ আনিলে অসমৰ ৰাজনীতিলৈ। অসমৰ ৰাজনীতিত এনে এটা তেওঁ ইম'চনেল ব্লেকমেইল কৰিলে যে অসমত এতিয়া পৈতৃকভাৱে এই ব্যৱস্থাপনা হৈ আছে, মানে পিতৃৰ পিছত পুত্ৰই পাব। তো এইটোক ভাঙিবৰ কাৰণে তেওঁ এটা ষড়যন্ত্ৰ কৰিলে আৰু সেই ষড়যন্ত্ৰৰ নাম দিলে বিসম্বাদ। আৰু এই বিসম্বাদৰ ফলতেই তেওঁ তৰুণ গগৈৰ যি ক্ষমতা, সেই ক্ষমতা, যিহেতু তেওঁ বহুত দিন ধৰি তৰুণ গগৈৰ অধীনত সোঁহাত স্বৰূপে কাম কৰি আছিলে, সকলো তৰুণ গগৈ ডাঙৰীয়াৰ যি দুৰ্বলতা আৰু তৰুণ গগৈ ডাঙৰীয়াৰ কি ক্ষমতা, সেই সকলোবোৰ তেওঁ জানিছিল। তো সেয়ে তেওঁ সেই কংগ্ৰেছৰ সেই সময়ৰ যি তৰুণ গগৈ চৰকাৰৰ অধীনত যিসকল নেতা আছিল, যিসকলৰ কৰ্মদক্ষতা আছিল, সেইসকলক লৈ বিসম্বাদৰ সৃষ্টি কৰিলে। সকলোকে লালসা দিলে, সকলোকে সম্পদৰ লালসা দিলে, ক্ষমতাৰ লালসা দিলে আৰু সকলো তেওঁৰ সেই লালসাত বলি হৈ এই তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এই বিসম্বাদত নামিলে আৰু প্ৰথম হত্যা কৰিলে ৰাজনৈতিকভাৱে তেওঁ তৰুণ গগৈ ডাঙৰীয়াক 2016 চনত। তেওঁৰ দ্বিতীয় ৰাজনৈতিক হত্যা হৈছে 2021 চনৰ নিৰ্বাচনৰ আগে 2021 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ আগে তেওঁ এটা পৰিকল্পনা কৰিলে। ইয়াক নাম দিলে কা বনাম সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক অদক্ষতা, দুৰ্বলতা। তেওঁ এই কা আন্দোলনত আপোনালোকে নাভাবিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জড়িত নাছিলে। তেওঁ গোটেই সূত্ৰধাৰ, বেকগ্ৰাউণ্ডৰ পৰা তেওঁ গোটেই সূত্ৰধাৰ তেওঁৱেই আছিলে। তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি চৰকাৰ, সেই চৰকাৰখনক অদক্ষ, দুৰ্বল দেখুৱাবৰ বাবে এই কা আন্দোলনক এটা ষ্টেজত লৈ আহিলে আৰু সকলোকে তেওঁ ভিতৰত থাকি সকলোকে এই ধৰণে প্ৰেৰিত কৰিলে যে কোনেও গম নোপোৱাকৈ সেই গোটেই কা আন্দোলনে সৰ্বানন্দ সোণোৱালৰ চৰকাৰটো দুৰ্বল বুলি প্ৰমাণিত কৰিলে আৰু তেওঁকো ৰাজনৈতিকভাৱে হত্যা কৰিলে। আৰু এইটো আছিলে দ্বিতীয় হত্যা। তেওঁ ৰাজনৈতিকভাৱে দ্বিতীয় হত্যা কৰিলে এই সৰ্বানন্দ সোণোৱাল, কাৰণ তেওঁৰ লক্ষ্য হৈছে মুখ্যমন্ত্ৰী হোৱা আৰু সেই মুখ্যমন্ত্ৰী হোৱাৰ লক্ষ্যক পূৰণ কৰিবলৈ তেওঁ যিকোনো উপায়েৰে যিকোনো লোকক এইদৰে ৰাজনৈতিকভাৱে হত্যা কৰিব পাৰে, অপমানিত কৰিব পাৰে। তেওঁৰ কোনো আপোন নাই, সেইটো মনত ৰাখিব। এতিয়া আহিম ৰাজনৈতিকভাৱে হত্যা কৰাৰ তেওঁৰ আন লোকসকলক কিধৰণে ৰাজনৈতিকভাৱে হত্যা কৰিলে। এই ব্যৱস্থাপনাক মই ক'ম যে হিমন্ত বিশ্ব শৰ্মা বনাম জনজাতীয় নেতাসমূহক কি ধৰণে তেওঁ ৰাজনৈতিকভাৱে হত্যা কৰি আছে সেই সন্দৰ্ভত। তাৰ সৰ্বপ্ৰথমে 1 নম্বৰতে তেওঁ আহিব, এই বিষয়ত আহিব যি প্ৰমোদ বড়ো ডাঙৰীয়া।
প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁ কি ধৰণে ৰাজনৈতিকভাৱে হত্যা কৰিলে সকলোৱে দেখিছে। তেওঁ যিসকল নেতাৰ জনপ্ৰিয়তা হৈ আহে, জনপ্ৰিয়তা বাঢ়ি যায়, সেই নেতাসকলক তেওঁ হত্যা কৰিবৰ কাৰণে, ৰাজনৈতিকভাৱে হত্যা কৰিবৰ কাৰণে তেওঁ সদায় আগবাঢ়ি আহে। আৰু এই যি BTR নিৰ্বাচন হ'ল, এই নিৰ্বাচনতো তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াক এই ধৰণে ৰাজনৈতিকভাৱে হত্যা কৰিলে, কাৰণ তেওঁৰ ক্ষমতা লাগে। BTRৰ ক্ষমতাত তেওঁ যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া অলপ জনপ্ৰিয়তা বাঢ়িছিল, তো সেই জনপ্ৰিয়তাক হ্ৰাস কৰিবৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰীক পুনৰ হাগ্ৰামা মহিলাৰীৰ সৈতে চামিল হ'ল। আৰু এই ধৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক এই যোৱা নিৰ্বাচনত তেওঁ ৰাজনৈতিকভাৱে হত্যা কৰিলে। এইটো নাভাবিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নাভাবিব যে তেওঁ নকৰিব। যেতিয়া যেতিয়া তেওঁৰ জনপ্ৰিয়তা বাঢ়িব, সেই ধৰণেই তেওঁ সেই জনপ্ৰিয় লোকবিলাকক ৰাজনৈতিকভাৱে অক্ষম কৰি তুলিব। ইয়াৰ বিপৰীতে আৰু এজন মই আদিবাসী নেতাৰ কথা ক'ম, যি হৈছে এজন দক্ষ যুৱ নেতা, পল্লৱ লোচন ডাঙৰীয়া। পল্লৱ লোচন ডাঙৰীয়াকো ৰাজনৈতিকভাৱে অক্ষম কৰি তোলাৰ মূল ব্যক্তিজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁ দেখা পালে যে পল্লৱ লোচন ডাঙৰীয়াৰ জনপ্ৰিয়তা বাঢ়ি গৈছে, আদিবাসী সমাজত বাঢ়ি গৈছে, আৰু লাহে লাহে তেওঁ দেখিলে যে হয়তো তেওঁ সেই নিজকে কল্পনা কৰি ল'লে যে তৰুণ গগৈৰ সময়ছোৱাত, তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালৰ সময়ছোৱাত কি ধৰণে তেওঁ জনপ্ৰিয়তা বাঢ়ি গোটেই ক্ষমতাশালী হৈ পৰিছিল, সেইটো সপোন দেখি তেওঁ সেই ছবিখন সেই পল্লৱ লোচন ডাঙৰীয়াৰ মুখত দেখিলে, আৰু সেয়ে তেওঁ পল্লৱ লোচন ডাঙৰীয়াকো ৰাজনৈতিকভাৱে হত্যা কৰিলে। এই পল্লৱ লোচন ডাঙৰীয়াক যিকোনো ঠাইবিলাকত য'ত তেওঁৰ জনপ্ৰিয়তা তেওঁ জিকিবলৈ সক্ষম বা টিকট পাবলৈ তেওঁ ছাপোৰ্ট নাপাব, সেনেকা জেগাত তেওঁ পল্লৱ লোচন ডাঙৰীয়াক পঠাই দিয়ে। এইবাৰ পঠাইছে বিশ্বনাথত, কিন্তু বিশ্বনাথত তেওঁ পল্লৱ লোচন ডাঙৰীয়াক টিকট নিদিয়ে, প্ৰমোদ বড়ো ডাঙৰীয়াই থাকিব তাত। কিন্তু এই যি পল্লৱ লোচন ডাঙৰীয়াৰ গোটেই ইমেজটো, গোটেই ৰাজনৈতিক যি পৰিক্ৰমা, সেই পৰিক্ৰমাটোক সম্পূৰ্ণ নিঃশেষ কৰিবৰ কাৰণেই তেওঁ এই ধৰণে পৰিকল্পনা কৰিছে। কাৰণ তেওঁ দেখিছে যে তেওঁ এই জনপ্ৰিয়তাই তেওঁৰ ভৱিষ্যত হয়তো তেওঁৰ এগেইনষ্টত থিয় হ'ব পাৰে। তো সেইভাৱে তেওঁ এই ধৰণে ব্যৱস্থাপনা কৰিলে। আৰু নেক্সট এতিয়া আমি চাওঁ কাৰ্বি ভূমিলৈ। কাৰ্বি ভূমিৰ যি তুলিৰাম ৰংহাঙৰ শাসনচোৱাত, এতিয়া তুলিৰাম ৰংহাঙৰ জনপ্ৰিয়তা তাত আছিলে, তো তেওঁকো এই ধৰণে এতিয়া এটা বিবাদ আনিলে তাত। তেওঁ কাৰ্বি আংলঙৰ এটা বিবাদ সৃষ্টি কৰিছিলে। ইয়াৰ মূল সূত্ৰধাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ যি জনপ্ৰিয়তাক সম্পূৰ্ণভাৱে নিঃশেষ কৰিবৰ কাৰণে এই ব্যৱস্থাপনা হৈ আছে তাত। তো এই ধৰণে ইয়াত মই কেইটামানহে উদাহৰণ দিছোঁ, ইয়াত বহু উদাহৰণ আছে যি গণি আপোনালোকে শেষ কৰিব নোৱাৰিব তেওঁৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে। মই কেইটামান উদাহৰণ দি ৰাইজক জনাব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ক্ষমতাৰ লোভ আৰু সম্পদৰ লোভ, সেই সম্পদৰ লোভে তেওঁৰ প্ৰিয়জনকো বিশ্বাসঘাতকতা কৰিবলৈ কুণ্ঠাবোধ নকৰে। জনসাধাৰণ কোন হয়, তেওঁ সাধাৰণ জনসাধাৰণক কিদৰে ব্যৱহাৰ কৰি তেওঁলোকৰ পৰা আদায় কৰিব পাৰিব ভোট, সেই তাতেই মূৰ মাৰে, আৰু তেওঁ সেই ক্ষমতা বৰ্তাই ৰাখিব পাৰে। তেওঁৰ সম্পদ আহৰণৰ যি ব্যৱস্থাপনা, সেই ব্যৱস্থাপনা বৰ্তাই ৰাখিব পাৰে, তেওঁৰ সেইয়েই প্ৰচেষ্টা।